নমস্কাৰ ৰাইজ, ৰাতিপুৱা কুহুমীয়া গৰম পানী গ্লাছ খায়ে 3 মাহ 4 মাহ মান আগতে আনি থোৱা ক্লে কেইটামান হাতত ললো। মানে ৰাইজ ইমানে এলেহুৱা যি মই 3 মাহ 4 মাহ আগতে আনি পেলাই থৈ দিছিলো, তাৰ পিছত এতিয়াহে হাতত লৈছো। মানে কিবা এটা বনাও বুলি ৰাইজক দেখি। তাৰ পিছত এতিয়া মই ক্লে কেইটাৰে কিবা এটা বনালো। ইমান প্ৰেক্টিচ নাই যদিও বনাইছো আৰু ৰাইজ, ভাল হৈছে বেয়া হৈছে ক'ব আপোনালোকে। যি কি নহওক এই ভিডিঅ'টো কালিৰে, আহকচোন চাও কি কৰিলো কি নকৰিলো। সূৰ্য দেৱতাই যিমান পাৰে ৰাইজ সিমানে তেওঁৰ শক্তি প্ৰদৰ্শন কৰিছে, কিন্তু ৰাইজ আমি তেওঁৰ শক্তিক অলপো মানে খাতিৰ কৰা নাছিলো। কাৰণ ৰাইজ ভোজ এটা আছিলে, কাৰণ ভোজটো মেইন, যিমান গৰম হওক যিমান ঠাণ্ডা হওক ৰাইজ ভোজ খাবা যামেই। তাৰপিছত তেনেকৈ মা মই ভাইটি আমি তিনিওজনীয়ে ভোজ খাবলৈ ওলাই পিলপিলিত উঠিলো। আপোনালোকৰ ফালে কি বুলি কয় নাজানো, আমাৰ ফালে পিলপিলি কিবা কিবি কয় আৰু। তেনেকৈ গ'লো, যাই আজিকালি যিহেতু ৰাইজ যিহত ভোজ খাবা গেলিও কিবা নহয় কিবা নিবই লাগব, আমিও তেনেকৈ ল'লো। লৈ আমি আমাৰ এতিয়া গন্তব্যস্থানলৈকে মানে ভোজৰ থলীলৈকে আমি যাই আছোঁ। এতিয়া আমি গোটেইকেইজনীয়ে যাই আছোঁ, এতিয়ালৈকে পোৱা নাই যায়। আপোনালোকো যাই থাকক বাৰু মোৰ লগতে। তাৰপিছত গৈ এতিয়া পালোঁ আহি। মানে ৰাইজ আমাৰ ভাগিনৰ আজি অন্নপ্ৰসন্ন, মানে মোৰ ভাগিনজনীৰ আজি অন্নপ্ৰসন্ন আছিলে। তাতে গ'লো, এইবাৰে প্ৰথমবাৰ ভাগিনজনীক দেখিছোঁ, মানে মোৰ জেঠীমাৰ ছোৱালীৰ আৰু তাইৰ এইবাৰে প্ৰথম দেখিছোঁ। ডাঙৰ হ'ল তাই বাৰু এতিয়া। তেনেকৈ ৰাইজ আৰু ইয়াতে এটা কথাই কওঁ, আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ৰাইজ। আপোনালোকে মৰম নকৰিলে মইনো কেনেকৈ আগবাঢ়ি যাম, আপোনালোকে আশীৰ্বাদ কৰিব। আজিলৈ বাই।